বিয়াত সদায় দৰা পিছত যায় আৰু বৰযাত্ৰী আগত যায়। আৰু যেতিয়া মাংগলিক অনুষ্ঠান হয়, আৰতি আগত যায় আৰু বাকী লোক পিছত থাকে। কোৱাৰ অৰ্থ এইটো যে যেতিয়া আমি সুখত থাকোঁ, সকলো মানুহ আমাৰ আগে আগে যায়। আৰু যেতিয়া আমি দুখত পৰোঁ, তেতিয়া সকলো মানুহ পিছ পৰি থাকে। নমস্কাৰ বন্ধুসকল, পুনৰ সুন্দৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত মিলিত হ'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে কিবা এটা ভালকৈ শিকিব পাৰিব। আহক এতিয়া ভিডিঅ'টো মাজলৈ আগুৱাই যাওঁ। মোবাইল এটা হেৰালে আমি যিমান বিচাৰোঁ সিমানখিনি যদি নেতা এজন নিৰ্বাচন কৰাৰ সময়ত কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ দেশখন আজি ক'ৰবাত থাকিলহেঁতেন। দুখীয়াসকল এই কাৰণেই দুখীয়া যে তেওঁলোকে ধনী দেখাবলৈ সকলো টকা খৰচ কৰে। বিল গেটছে কেতিয়াও নকয় তেওঁ ধনী বুলি, কাৰণ তেওঁ ধনী হয় আৰু সকলোৱে জানে। কিন্তু এনেকুৱা কিছুমান ব্যক্তি আছে যিয়ে ধনী দেখাবলৈ নিজৰ বস্তুবোৰ বাৰে বাৰে আনক হিচাপ কৰিবলৈ কয়। এজন মানুহ আপোনাৰ যিমানেই আপোন নহওক কিয়, সেই মানুহজন তেতিয়ালৈকেহে আপোন যেতিয়ালৈকে আপুনি তেওঁতকৈ আগুৱাই নাযায়। ব্লাড বেংকত কোনো নুসুধে এই তেজখিনি হিন্দুৰ নে মুছলিমৰ নে আন ধৰ্মৰ মানুহৰ। তেতিয়া এনেকুৱা লাগে যেন পৃথিৱীৰ সকলো মানৱতা তাতেই লুকাই আছে। কোনো ছোৱালীয়ে জীৱন সংগ্ৰাম কৰি থকা ল'ৰা এজনৰ লগত বিয়া হ'ব নিবিচাৰে। কিন্তু যেতিয়া সেই ল'ৰাটোৱেই সংগ্ৰাম কৰি কৰি আগবাঢ়ি গৈ সফলতা পায়, তেতিয়া তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰে। যেতিয়ালৈকে এজন ল'ৰাই দেউতাক নহয়, তেতিয়ালৈকে নিজৰ দেউতাকে লোৱা যিকোনো সিদ্ধান্ত ভুলেই দেখে। কাৰো লগত বেছিকৈ আপুনি ডুবি নাযাব। তেতিয়া কি হ'ব জানেনে? চাহত ডুব যোৱা বিস্কুটৰ দৰে আপোনাৰ অৱস্থা হ'ব। পৃথিৱীৰ সকলোতকৈ কম বেতনৰ শ্ৰমিক হ'ল পত্নী, কিয়নো তাইক গোটেই জীৱনৰ বাবে এটা ভ্ৰমত ৰখা হয় যে তাইয়েই ঘৰখনৰ মালিক। আমি চকুৰে গোটেই দুনিয়াখনকে দেখোঁ, কিন্তু সেই চকুত যেতিয়া কিবা এটা সোমাই দেখা নাপাওঁ। ঠিক তেনেকৈ মানুহবোৰেও গোটেই দুনিয়াখনকেই ভুল দেখে, কিন্তু নিজৰ গাত যে ভুল আছে সেইটো দেখা নাপায়। ভুল সেইসকলেই কৰে যিয়ে কাম কৰে, আৰু অকামিলাবোৰেতো গোটেই জীৱনটো আনৰ দুখ সুচৰি ফুৰোতেই যায়। কোনোবা ডাঙৰ লোকে কয় জীৱনত টকা উপাৰ্জন কৰি কি কৰিবা, সকলোতো ইয়াতেই এৰি থৈ যাব লাগিব। দেখিব এনেকৈ কোৱা মানুহবোৰেই নিজৰ প্ৰবচনৰ পৰা লাখ লাখ টকা লৈ যায়। যেতিয়ালৈকে আপুনি প্ৰয়োজনীয় হৈ থাকিব তেতিয়ালৈকেহে আপোনাক চিনি পাব, কিয়নো চাকিটো জ্বলোৱাৰ পিছত আমি মেচৰ কাঠিটো দলিয়াই দিওঁ। ভাগ্যক কেতিয়াও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। তুমি নিজকে প্ৰথমে ভালকৈ চলিবলৈ শিকা, তেতিয়াহে আনক চলাব পাৰিবা। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা, আৰু অসাৰুৱা কথাভাগ বাদ দি সাৰুৱা কথা জুকিয়াই মনত থবা। মানুহৰ অহংকাৰে কেতিয়াও সত্যক গ্ৰহণ কৰিবলৈ নিদিয়ে। সেইবাবে অহংকাৰ আমি সকলোৱে ত্যাগ কৰা উচিত। আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে, তালৈ লক্ষ্য ৰাখিব লাগে। জীৱনত যদি আমি ভাল কথা ভাবোঁ, তেনেহ'লে আমাৰ জীৱনত ভালেই হ'ব, আৰু বেয়া কথা যদি আমি চিন্তা কৰোঁ, বেয়াই হ'ব। গতিকে সদায় ভাল কথাই ভাবিব। জীৱনৰ নিয়ম হ'ল সদায় ভুল মানুহবোৰে আপোনাক সঠিক শিক্ষা দিব আৰু তাক আপুনি গ্ৰহণ কৰি আগুৱাই যাব লাগিব। জীৱনৰ সকলো বস্তুৰ বাবে এটা নিৰ্দিষ্ট সময় আছে, সেয়ে ধৈৰ্য ধৰা আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। জীৱনত যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও মিছা কথা নকবা, আৰু যিজনে মিছা কথা কয় তেওঁক বিশ্বাস নকৰিবা। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা, তেনেহ'লে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। য'ত সকলো আশা আকাংক্ষাৰ পৰিসমাপ্তি ঘটে, তাৰ পৰাই
জীৱনৰ শান্তি আৰম্ভ হয়। যদি কাৰোবাৰ ওচৰত সম্পূৰ্ণ পৰিয়াল থাকে, ভোজনৰ বাবে পৰ্যাপ্ত খাদ্য থাকে, বাসস্থান থাকে, তেনেহ'লে সেই মানুহজন কেতিয়াও দুখীয়া নহয়। পৃথিৱীত এনে কোনো বিষ নাই যিয়ে যোগাত্মক বা পজিটিভ মানুহৰ ক্ষতি কৰিব পাৰে, আৰু পৃথিৱীত এনে কোনো অমৃত নাই যিয়ে কোনো ঋণাত্মক বা নেগেটিভ মানুহক সুস্থ কৰি তুলিব পাৰে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি শিকিব পাৰোঁ। কথাকেইটা মন কৰিবলগীয়া। এটা মুহূৰ্তই এটা দিন সলনি কৰি দিব পাৰে। এটা দিনে এটা জীৱন সলনি কৰি দিব পাৰে। এটা জীৱনে গোটেই বিশ্বকে সলনি কৰি দিব পাৰে। গতিকে এনে এটা জীৱন গঢ়িব যাতে আপুনি বিশ্বখনকেই সলনি কৰিব পাৰে। ভৱিষ্যতৰ সপোনত হেৰাই নাযাবা, অতীততো হেৰাই নাযাবা, কেৱল বৰ্তমানত মনোযোগ দিয়া। গৌতম বুদ্ধক কোনোবাই এদিন সুধিছিল, মানুহৰ ভুল ধাৰণা কি? গৌতম বুদ্ধই উত্তৰ দিছিল যে মানুহে ভাবে তেওঁলোকৰ হাতত বহুত সময় আছে। সেইটোৱে হ'ল মানুহৰ ভুল ধাৰণা। ভিৰৰ পৰা সদায় সতৰ্ক থাকিব লাগে আমি, সদায় বাচি থাকিব লাগে আমি ভিৰৰ পৰা। কিন্তু এনেকুৱা কিয়? চাণক্য নীতিৰ মতে এয়া ভিৰেই হয় যিয়ে নেকি আমাৰ পজিটিভ দৃষ্টিকোণটোক নষ্ট কৰি দিয়ে। সেইকাৰণে ভিৰৰ সলনি নিজৰ বুদ্ধিক ব্যৱহাৰ কৰক, আৰু সদায় এইটো কথা মনত ৰাখিব যে তলমূৰ কৰি যোৱাটো বহুত ভাল কথা, কাৰণ এয়াই হৈছে ভদ্ৰতা বা নৰ্মতাৰ পৰিচয়। এই কথাষাৰ সদায় মনত ৰাখিব বন্ধুসকল। যদি আপুনি নিজৰ আত্মসন্মানক হেৰুৱাই আনৰ ওচৰত তলমূৰ কৰিব লগা হয়, তেন্তে সেয়া নিজক হেৰুৱাৰ সমান হয়। সেইকাৰণে জীৱনত নৰ্ম হওক, একো কথা নাই, কিন্তু তাৰ এটা সীমা থাকিব লাগে। কেতিয়াও কাকো নিজৰ আত্মসন্মানৰ সৈতে খেলিব দিব নালাগে। চাণক্যই কৈছিল, অলপ গহীন গম্ভীৰ আৰু ভাল কথা আমাক দুজনেই ক'ব পাৰে। এজন হৈছে সেইজন যাৰ বয়স বেছি, যাৰ নেকি জীৱনটোৰ বিষয়ে বহুত বেছি অভিজ্ঞতা আছে, আৰু আনজন হৈছে সেইজন যিজনে নেকি জীৱনত বহুত বেছি ধাক্কা খাইছে আনৰ পৰা। বন্ধুসকল, পানীত পৰিলে কোনো নমৰে, পানীক মিছাতেই বদনাম দিয়া হয়। পানীত পৰিলে মৰে তেতিয়াহে যেতিয়া নেকি পানীত পৰাজনে সাঁতুৰিব নাজানে। এটা মন কৰিবলগীয়া কথা, আমাৰ জীৱনটো তেতিয়াই কঠিন হৈ পৰে যেতিয়া নেকি আমি নিজক বদলোৱাৰ সলনি চাৰিওফালৰ পৰিস্থিতিবোৰক বদলাবলৈ চেষ্টা কৰোঁ। ভগৱানে আমাক সকলোকে একেখিনি মাটিৰেই বনাইছে, মাথো পাৰ্থক্য ইমানেই যে কোনোবা বাহিৰে ধুনীয়া আৰু কোনোবা ভিতৰি ধুনীয়া। সেইকাৰণে কোৱা হয় যে সুন্দৰতাৰ পৰিচয় চোৱাজনৰ দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক একেদৰে কোনোবাৰ ব্যক্তিৰ পৰিচয় তেওঁ অনুভৱৰ দ্বাৰা হয়। অনুভৱ ভালো হ'ব পাৰে আৰু বেয়াও হ'ব পাৰে। ভাল অনুভৱে আমাক সুখ দিয়ে আৰু বেয়া অনুভৱে আপোনাক এটা ভাল শিক্ষা দিয়ে। চাণক্যই কয় যে আদৰ নাই য'ত, নাযাব আপুনি ত'ত। বন্ধুসকল, য'ত আপোনাৰ বাবে অলপো আদৰ নাই, অলপো সন্মান নাই, তাত আপুনি নিজৰ আত্মসন্মানক হেৰুৱাবলৈ কেতিয়াও নাযাব। যিজনে নুশুনে তেওঁক নুবুজাব, যিটো হজম নহয় সেইটো নাখাব, যিজনে সত্যটো ক'লে বেয়া পায় তেওঁক কেতিয়াও মনাবলৈ নাযাব। যদিহে আপুনি কিবা শিকিবলৈ ইচ্ছা কৰে বা ঘৰৰ বাহিৰত কিবা শিকিবলৈ যায়, তেন্তে নিজৰ খংটোক সদায় ঘৰতে এৰি থৈ যাব। কিয়নো এটা কথা সদায় মনত ৰাখিব, আপুনি যে কাৰোবাক খং দেখুৱাবলৈ কেৱল কিছু মুহূৰ্তহে লাগে, কিন্তু সেই খঙৰ বাবে হোৱা লোকচান আপুনি গোটেই জীৱনত ভুগিব লগা হয়। বন্ধুসকল, খঙত কোৱা এটা কঠোৰ শব্দও ইমানেই বিষাক্ত হ'ব পাৰে যে আপুনি কোৱা হাজাৰটা ভাল কথাকো ই নিমিষতে ধ্বংস কৰি দিব পাৰে। সেয়ে খঙক লাহে লাহে হজম কৰিবলৈ যত্ন কৰিব। জীৱনত সফলতা আপোনাৰ পৰিস্থিতি দেখি নাহে,
আপোনাৰ কঠোৰ পৰিশ্ৰম দেখিহে আহিব। গতিকে কঠোৰ পৰিশ্ৰম কৰক, সফলতাই আপোনাৰ ভৰি চুবহি। সকলোকে ভাল বুলি ভাবিবলৈ বাদ দিয়ক আপুনি, কাৰণ আজিকালি মানুহবোৰ বাহিৰে যেনেকুৱা ভিতৰি তেনেকুৱা একেবাৰেই নহয়। মানুহে অহংকাৰ তেওঁ ভাল সময়ত দেখুৱায়, কিন্তু ইয়াৰ পৰিণাম সময়ে তেওঁক বেয়া সময়ত দেখুৱায়। সেইকাৰণে জীৱনত যেতিয়া আপোনাৰ ভাল সময় চলি থাকে তেতিয়া অহংকাৰ কাকো নেদেখাব। কাৰণ এইখন ব্ৰহ্মাণ্ডত কোনেও নাজানে সময়ে কেতিয়া ওলোটা শৰ মাৰে। মনত ৰাখিব, যিজন লোকে আপোনাৰ বেয়া সময়ত আপোনাৰ আগত আহি আপোনাৰ দুৰ্বলতাবোৰ হিচাপ দিবলৈ লয় আৰু লগতে আপুনি যদি আপোনাৰ সকলো গোপন কথা আপোনাৰ কোনোবা বন্ধুক কৈ দিয়ে, তেন্তে আগলৈ সেই বন্ধুজনৰ দ্বাৰাই আপুনি নিয়ন্ত্ৰিত হ'ব।